মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমিত মাহমৰা সমজিলা কাৰ্যালয় স্থাপনৰ ষড়যন্ত্ৰ শিক্ষানুষ্ঠানখনৰ ভূমি ৰক্ষাৰ বাবে ওলাই আহিল মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থীৰ লগতে নাগৰিক সমাজ আৰু স্থানীয় দল সংগঠন 2005 চনতে মৰাণ মহিলা মহাবিদ্যালয়ৰ নামত 10 বিঘা ভূমি অসম চৰকাৰে আবণ্টন দিছিল ইয়াৰে 2 বিঘা ভূমিত ইতিমধ্যে দখল কৰি অমিত সৰোবৰ আঁচনি ৰূপায়ণ কৰা হৈছে ইটোৰ পিছত হিটোৰ শেহতীয়াকৈ শিক্ষানুষ্ঠানৰ ভূমিত মাহমৰা সমজিলা কাৰ্যালয় স্থাপন কৰিবলৈ যুঁজা চলোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে শিক্ষানুষ্ঠানখনৰ ভূমি দখল নকৰিবলৈ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা বাৰম্বাৰ আবেদন জনোৱাৰ পিছতো মহাবিদ্যালয়খনৰ ভূমিত সমজিলা কাৰ্যালয় স্থাপনৰ যুঁজা চলাইছে চৰাইদেউ জিলা প্ৰশাসনে গতিকে আজি মৰাণ মহিলা মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী শিক্ষাৰ্থী নাগৰিক সমাজ আৰু স্থানীয় দল সংগঠনৰ উপস্থিতিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় মৰাণ আৰু উপকণ্ঠ অঞ্চলৰ নাৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰ মৰাণ মহাবিদ্যালয়খনৰ ভূমি কোনোপধ্যে শিক্ষানুষ্ঠানখনৰ স্বাৰ্থত দখল কৰিবলৈ দিয়া নহ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় এই সভাতেই উপস্থিত থাকে ৰাইজৰ সৈতে মৰাণ মহাবিদ্যালয়ৰ ভূমি সংৰক্ষণ সমিতি এই সভাতেই উপস্থিত ৰাইজক লৈ মৰাণ মহিলা মহাবিদ্যালয়ৰ ভূমি সংৰক্ষণ সমিতি গঠন কৰা হয় মৰাণবাসী হিচাপে খুব লজ্জিত হৈছোঁ আৰু আচৰিত পাইছোঁ চৰকাৰে দিয়া মাটি আকৌ চৰকাৰে অনাধিকাৰ প্ৰৱেশ কৰি পিনি যেনে দখল কৰিবলৈ বিচাৰিছে এইটো খুব লজ্জিত বিষয় আমি এই বিষয়ে আমি আজি যিখন বিভিন্ন দল সংগঠনে আমি লগ লাগি আজি ইয়ালৈ আহিছোঁ আহি আমি আৰু চৰকাৰক ইয়াৰ পৰা আমি জনাব বিচাৰিছোঁ যে মৰাণৰ এটা অগ্ৰণী অনুষ্ঠান আৰু যি মহিলা মহাবিদ্যালয় যি মাটি সেই মাটিত অনাধিকাৰ প্ৰৱেশ কৰি চৰকাৰে আজি বেদখল কৰিবলৈ আহিছে আমি তাক প্ৰতিবাদ জনাইছোঁ আৰু কোনো কাৰণতে যাতে এই মাটি তেখেতলোকে অধিগ্ৰহণ নকৰে ইয়াৰ পৰা যি 2 বিঘা তেখেতলোকে লৈছিলে সেই 2 বিঘা ঘূৰাই দি মুঠতে 10 বিঘা মাটি কৰি আমাক মহাবিদ্যালয় গতাব লাগে আৰু যি ইয়াত উপায়ুক্ত কাৰ্যালয় সমউপায়ুক্ত কাৰ্যালয় ইয়াত বনাবলৈ বিচাৰিছে ইয়াত চৰকাৰী মাটি গেজিং মাটি ওচৰে পাজৰে আছে তাত তেখেতলোকে বনক আমাৰ তাত ক'বলগীয়া একো নাই আমি এই মাটি যাতে বেজি আগৰ সমানো মাটি চৰকাৰে ল'ব নোৱাৰে বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে ল'ব নোৱাৰে আমি তাৰ এই থলীৰ পৰা আমি সতৰ্ক কৰি দিছোঁ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ নাৰী শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ মৰাণ মহিলা মহাবিদ্যালয় আৰু এই মৰাণ মহিলা মহাবিদ্যালয়ৰ আবণ্টিত ভূমিত জোৰ জবৰদস্তি ইতিমধ্যে মৰাণ মহাবিদ্যালয় কৰ্তৃপক্ষে কেইবাবাৰো জিলা প্ৰশাসনক জনাইছে যে আমাৰ ভূমি বেদখল নকৰিব আৰু জোৰ জবৰদস্তি বেদখল কৰি ইয়াত চৰাইদেউ মাহমৰা সমজিলা কাৰ্যালয় বনাবলৈ নিৰ্মাণ কৰিবলৈ তেখেতলোকে চৰাইদেউ জিলা প্ৰশাসনে উদ্যোগ গ্ৰহণ কৰিছে কৰ্তৃপক্ষে বাৰে বাৰে কৈ আছে যে আমাৰ ভূমি আমাৰ ভৱিষ্যত পৰিকল্পনাৰ কাৰণে মহাবিদ্যালয়খন আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ বিভিন্ন সপোন আছে পৰিকল্পনা আছে সেইখিনিৰ কাৰণে আমাৰ মাটিখিনি আপোনালোকে দখল নকৰিব সমজিলা নবনাব সমজিলা কাৰ্যালয় নবনাব ইতিমধ্যে কেইবাবাৰো দাবী উত্থাপন কৰাৰ পিছত তাক কিন্তু বুঢ়া আঙুলি দেখুৱাই চৰাইদেউ জিলা প্ৰশাসন ইয়াত জোৰ জবৰদস্তি তেওঁলোকে ইয়াত মাটি দখল কৰিছে গতিকে এই কথা আমি মৰাণবাসী ৰাইজ হিচাপে মৰাণৰ সকলো দল সংগঠনৰ মৰাণবাসী ৰাইজে এই কথা কোনো কাৰণতে আমি মানি লোৱা নাই এই কথা কোনো কাৰণতে গ্ৰহণযোগ্য হ'বই নোৱাৰে আৰু এটা কথা প্ৰধানমন্ত্ৰী ডাঙৰীয়া সততে কৈ থাকে যে বেটি বচাও বেটি পঢ়াও গতিকে মৰাণ অঞ্চলৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ মানে প্ৰাণকেন্দ্ৰস্বৰূপ নাৰী শিক্ষাৰ গতিকে নাৰী শিক্ষাৰ এই প্ৰাণকেন্দ্ৰ মৰাণ মহিলা মহাবিদ্যালয়ক বন্ধ কৰা ষড়যন্ত্ৰ কৰিছে নেকি চৰাইদেউ জিলা প্ৰশাসনে এই কথা তেখেতসকলে স্পষ্ট কৰিব লাগে আৰু সমান্তৰালভাৱে ইয়াত এই মৰাণ মহিলা মহাবিদ্যালয়ত 40 আৰু 50% ছাত্ৰ ছাত্ৰী বাগানৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ে ছাত্ৰীসকলে পঢ়ে গতিকে বাগানৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়াটো বা তেখেতসকলে শৈক্ষিক দিশত আগবাঢ়ি যোৱাটো চৰাইদেউ জিলা প্ৰশাসনে বিচৰা নাই নেকি সেই কথা চৰাইদেউ জিলা প্ৰশাসনে স্পষ্ট কৰিব লাগে গতিকে আমি মৰাণবাসী ৰাইজ হিচাপে আমি আজি পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ গতিকে এই কাৰ্য কোনো কাৰণে গ্ৰহণযোগ্য হ'বই নোৱাৰে চৰাইদেউ জিলা প্ৰশাসনে সমজিলা কাৰ্যালয় বনাওক নিৰ্মাণ কৰক আমি আদৰণি জনাইছোঁ মাহমৰা এলেকাত বা মাহমৰা চক্ৰ বিষয়াৰ কাৰ্যালয় এলেকাত বহু চৰকাৰী ভূমি আছে সেই চৰকাৰী ভূমিত তেখেতসকলে নিৰ্মাণ কৰক কিয় শিক্ষানুষ্ঠানখন বন্ধ কৰা ষড়যন্ত্ৰত লিপ্ত হৈছে গতিকে এই কথা কোনো কাৰণতে আমি মানি নলওঁ আৰু যদি এনেধৰণে তেখেতসকলে জোৰ জবৰদস্তি যদি এনেধৰণে ভূমি দখল কৰি কাৰ্যালয় নিৰ্মাণ কৰিব বিচাৰে কিন্তু আমি অতি শীঘ্ৰে চৰাইদেউ জিলা আয়ুক্ত কাৰ্যালয়ত আমি আয়ুক্ত কাৰ্যালয়ত ঘেৰাও কাৰ্যসূচীৰ দৰে আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম 2005 চনতে চৰাইদেউ মহকুমা ভূমি উপদেষ্টা কমিটিয়ে মৰাণ মহিলা মহাবিদ্যালয়ৰ নামত 10 বিঘা মাটি আবণ্টন দিছিলে
আৰু সেই মাটিখিনি মহাবিদ্যালয়ে ইতিমধ্যে দখল কৰি ৰাখিছে। তাত মহাবিদ্যালয়ে ফেন্সিং দিয়াৰ লগতে তাত এটা ঘৰো নিৰ্মাণ কৰি থৈছে। কিন্তু কেইদিনমানৰ পৰা আমাৰ ওপৰত অহৰহ প্ৰশাসনৰ পৰা হেঁচা আহি আছে যে সেই মাটিটো আমি এৰি দিব লাগে। তাত ডিষ্ট্ৰিক্টৰ অফিচটো তেওঁলোকে নিৰ্মাণ কৰিব বিচাৰিছে। গতিকে মৰাণৰ ৰাইজে, মৰাণৰ বিভিন্ন দল সংগঠনে, আমাৰ শিক্ষকসকলে, আমাৰ ছাত্ৰীসকলে ইয়াক দুৰ্ঘট বিৰোধিতা কৰিছে। গতিকে মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে মোৰ নিশ্চয় দায়িত্ব আছে মৰাণৰ ৰাইজৰ, আমাৰ শিক্ষক সংস্থাৰ, আমাৰ ছাত্ৰীসকলৰ যি দাবী যে এই মাটিটো আমি সংৰক্ষণ কৰিব লাগে। গতিকে তাৰ কাৰণে আজি মহাবিদ্যালয়ত এখন সভা অনুষ্ঠিত হৈছিল। তাত এখন মৰাণ মহিলা মহাবিদ্যালয় ভূমি সংৰক্ষণ সমিতি নামৰ এখন সমিতি ইতিমধ্যে গঠন হৈছে। মৰাণৰ বিশিষ্ট নাগৰিক হেম বৰা ডাঙৰীয়াক সভাপতি হিচাপে লৈ আৰু যদুনাথ পুৰী আৰু দেৱেন ওৰাঙক যুটীয়া সম্পাদক হিচাপে লৈ এই সমিতিখন ইতিমধ্যে গঠন কৰা হৈছে। আৰু ভৱিষ্যতৰ দিনত এই সমিতিখনে এই ভূমি সংৰক্ষণৰ কাৰণে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেইটো নিশ্চয় আমি লক্ষণীয় হ'ব। আৰু মই ভাবোঁ যে এই সমিতিখনৰ নেতৃত্বত মৰাণৰ অতি প্ৰয়োজনীয় এটা অনুষ্ঠান, এটা শক্তিশালী অনুষ্ঠান, য'ত এতিয়া বৰ্তমান 1300 ছাত্ৰী অধ্যয়ন কৰি আছে। এইবছৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত 400 এগৰাকী ছাত্ৰী ইতিমধ্যে নামভৰ্তি কৰিছে। গতিকে আমাৰ মহাবিদ্যালয়ৰ ভূমিৰ পৰিমাণ একেবাৰে কম। গতিকে এই ভূমিখিনি যদি প্ৰশাসনে লৈ লয় তেতিয়াহ'লে আমাৰ নিশ্চয় ভৱিষ্যতৰ দিনত মহাবিদ্যালয়খনক আগবঢ়াই নিয়াত যথেষ্ট অসুবিধা হ'ব। ইয়াৰ পূৰ্বেও আপোনালোকৰ 2 বিঘা মাটি দখল কৰি ইয়াত ফিচাৰী খন্দা হৈছে, ইয়াৰ বিৰোধিতাও কৰিবনে এতিয়া? নিশ্চয় সেইটো আমি নিশ্চয় সেই বিষয়ে আমি ক'ব লাগিব। কাৰণ মই অৱশ্যে এই মহাবিদ্যালয়খনত 2024 চনৰ 11 ছেপ্টেম্বৰত যোগদান কৰিছোঁ, আজিৰ পৰা প্ৰায় 8 মাহমানৰ আগত। কিন্তু মোক অৱগত কৰাইছে মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলে, ছাত্ৰীসকলে যে 2023 বৰ্ষতে 2 বিঘা মাটি মহাবিদ্যালয়ক অৱগত নকৰাকৈ 2 বিঘা মাটি ইতিমধ্যে দখল কৰা হৈছে। গতিকে নিশ্চয় আমাৰ কাগজে পত্ৰই আমাৰ 10 বিঘা মাটি আমাৰ নামত আবণ্টিত হৈ আছে। কিন্তু বৰ্তমান আমাৰ যিখিনি ভূমি আমাৰ পৰা ল'বলৈ বিচৰা আছে তাত মাত্ৰ 8 বিঘা মাটিহে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।